নলবাৰী জিলাৰ মাজুশিৰালত বিৰিনা ফাৰ্মাৰ্ছ ক্লাবে ৭০ বিঘা মাটিত কৰা ৰঙালাও খেতিৰ উৎপাদিত ৰঙালাও মঙলবাৰে বিক্ৰীৰ বাবে শুভাৰম্ভণি কৰা হয়। পাগলাদিয়া নৈৰ পাৰত বালিচহীয়া মাটিত আগতীয়াকৈ কৰা এই ৰঙালাওৰ খেতিৰ উৎপাদিত ৰঙালাও বিক্ৰী কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকনে। মজিদ চৌধুৰীয়ে আঁত ধৰা বিক্ৰীৰ শুভাৰম্ভণি অনুষ্ঠানটোত উদ্যান শস্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড মৃদুল ডেকা, কৃষি বিভাগৰ সহকাৰী সঞ্চালক যোগেশ্বৰ ৰাজমেধি, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী মানসী চক্ৰৱৰ্তী, ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মনীষা কলিতা, মহকুমা কৃষি বিষয়া কুমুদ হালৈ, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ হোমেশ্বৰ মজুমদাৰ, কৃষি উন্নয়ন বিষয়া প্ৰণৱ দাস, জ্যোতি ফাৰ্মাৰ্ছ ক্লাবৰ সম্পাদক তথা ৰঙালাওৰ খেতিৰে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা যুৱ কৃষক পংকজ শৰ্মা, বিপুল হালৈ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। এই খেতিটো ৰঙালাওৰ খেতিটো নলবাৰী জিলাত অৱতৰত কৰা হয়। এইটো সাধাৰণতে ৰঙালাও খেতিবিলাক ৰবি শস্য হিচাপে অক্টোবৰ বা নৱেম্বৰ মাহত কৰা হয় আৰু এইটো আগুৱাই আনি নলবাৰী জিলাত জুলাই বা আগষ্ট মাহত কৰা হয়। এইকাৰণেই যে জুলাই আগষ্ট মাহৰ পাগলাদিয়াৰ পাৰৰ বালি বা চিল্ট পৰি থকা ঠাইবিলাকত যদি বতৰত কৰিব লগা হয় তেতিয়াহ'লে আগবেলা বা পিছবেলা পানী দিব লগা হয়। জলসিঞ্চনৰ খৰচটো যথেষ্ট পৰিমাণে বাঢ়ি যায়। যদি জুলাই বা আগষ্ট মাহত কৰা হয় তেতিয়াহ'লে এই ইৰিগেশ্যনৰ খৰচটো ৰাহি হৈ যায়, জলসিঞ্চনৰ ব্যৱস্থা কৰিব নালাগে। দ্বিতীয়তে এইটো এনেকুৱা এটা সময়ত চপোৱা হয় যে অক্টোবৰ মাহৰ শেষৰ ফালে বা নৱেম্বৰ মাহৰ প্ৰথম ভাগত যেতিয়া বজাৰত চব্জিৰ চাহিদা যথেষ্ট বেছি হৈ যায়, ৰঙালাওৰ চাহিদা যথেষ্ট বেছি হৈ যায়, অন্য শাক চব্জি নাথাকে। এইকাৰণেই এই খেতিটো যথেষ্ট জনপ্ৰিয় হৈছে। এই খেতিটো সেই সময়ত ধৰক 25 টকা প্ৰতি কিলোত বিক্ৰী হয়। এইটো হোলচেল প্ৰাইচ 25 টকা। আৰু এই টেকন'লজিটো যথেষ্ট লাভৱান কাৰণেই আজি অসমৰ বিভিন্ন ঠাইলৈকে এই টেকন'লজিটো বিয়পি গৈছে। যদিও এই ৰঙালাওৰ ইভলিউশ্যনৰ এপিচেণ্টাৰটো কেন্দ্ৰবিন্দুটো নলবাৰী আছিল, আজি এইটো নলবাৰীতে আবদ্ধ হৈ থকা নাই, গোটেই সুদূৰ অসমৰ বিভিন্ন ঠাইলৈকে এই টেকন'লজিটো বিয়পি গৈছে আৰু যথেষ্ট জনপ্ৰিয় হৈছে আৰু বহুত ডেকা ল'ৰা এই খেতিটো কৰিবলৈকে আগবাঢ়ি আহিছে। আৰু নলবাৰী জিলাত ইতিমধ্যে বহুত কেইখন সৰু বৰ ফাৰ্ম গঢ় লৈ উঠিছে ৰঙালাও কৰাৰ কাৰণে আৰু কৃষিৰ অৰ্থনীতিত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছে আৰু বহুত উঠি অহা ডেকা ল'ৰা ইয়াৰ জৰিয়তে সংস্থাপিত হৈছে। ই এটা সঁচাকৈ এটা আশা ৰেঙনি জিলাখনলৈকে বা ৰাজ্যখনলৈকে কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে বিৰিনা ফাৰ্মাৰ্ছ ক্লাবে ৭০ বিঘা মাটিত আগতীয়াকৈ কৰা ৰঙালাও খেতিৰ প্ৰথম পৰ্যায়ত প্ৰায় ৭০ কুইণ্টেল ৰঙালাও বিক্ৰী কৰা হয়। প্ৰতি কুইণ্টেলত ২১০০ টকাকৈ পাইকাৰী দৰত এই ৰঙালাও বিক্ৰী কৰা বিৰিনা ফাৰ্মাৰ্ছ ক্লাবে এই ৰঙালাও খেতিৰে ১৫ লাখ টকা উপাৰ্জনৰ লক্ষ্য লৈছে। ৭০ বিঘা মাটিত যি ৰঙালাও উৎপাদন হৈছিলে সেই ৰঙালাও উৎপাদিত ৰঙালাওখিনি আজি প্ৰথমবাৰৰ কাৰণে তেওঁলোকে মাৰ্কেটত কৰিছে, বেচিবলৈ ওলাইছে আৰু এইটো আমাৰ নলবাৰীৰ বাসিন্দাৰ কাৰণে আমাৰ সকলোৰে কাৰণে বিৰাটেই গৰ্বৰ কথা। কাৰণ আমি অসমখন এখন এগ্ৰিকালচাৰ বেছ ছ'চাইটি, কিন্তু সেই যি এগ্ৰিকালচাৰ বেছ ছ'চাইটি হয় যদিও আমি আমাৰ প্ৰডাকশ্যনখিনি বাহিৰত বহুত কমেহে বেচিব পাৰোঁ। কিন্তু এয়াৰ খেতি আজি কৰি তেওঁলোকে য'ত বৰপেটাত বেচি পেলাই থ্ৰু বৰপেটা তেওঁলোকে নেপাল পঠিয়াব ওলাইছে আৰু ইন দ্য ফিউচাৰ প্ৰচেছ তেওঁলোকে এইখিনি ফৰেইন কাণ্ট্ৰিৰ লগত ডাইৰেক্ট ডিল কৰি পেলাই এখন মাৰ্কেট বনাব ওলাইছে। সেইটো খুবেই সুখবৰ, কাৰণ আজি যিহেতু তেওঁলোকে এইটো ষ্টাৰ্ট কৰিছে, কাইলৈ ইয়াৰ পৰা বাকী অসমৰ যিখিনি ৰাইজ আছে তেওঁলোকেও এখন মাৰ্কেট লিংক পাবলৈ ইয়াৰ পৰা সুবিধা পাব বুলি মই আশা কৰিছোঁ। প্ৰগতিশীল কৃষক ছাইদুৰ ৰহমান, মৃণাল শৰ্মা, উৎপল ভাগৱতী, বিনয় বড়ো, দেনা বড়ো আৰু হেমন্ত বড়োই গঢ়ি তোলা এই পামখনত ৰঙালাওৰ খেতিৰ লগতে ৭ বিঘা মাটিত জাতিলাও, ১৫ বিঘা মাটিত উন্নত জাতৰ ধান খেতিৰ উপৰি কুঁহিয়াৰ, বগৰী, আম, লেচু, নেমুটেঙা, ৰজনীগন্ধা ফুল, কল আদিকে ধৰি মুঠ ১২০ বিঘা মাটিত পাম খেতি গঢ়ি তুলিছে। আমি কেইজনমান কৃষকে লগ লাগি ইয়াত বিৰিনা কৃষি পাম নামেৰে এখন ফাৰ্ম ষ্টাৰ্ট কৰিছিলোঁ ২০২১ চনত। এতিয়া আমি ইয়াতে ৭০ বিঘা মাটিত ৰঙালাও, প্ৰায় ২০-২৫ বিঘা মাটিত আপোনাৰ ধান খেতি, কুঁহিয়াৰ খেতি এইফালে আছে, লগতে আপোনাৰ পানীলাও খেতি, লগতে আপোনাৰ বেঙেনা, বিলাহী এইবিলাক খেতি আৰম্ভ কৰিছোঁ। এতিয়া কৃষিৰ ক্ষেত্ৰখনত নতুনকৈ যাতে কিবা এটা কৰিব পাৰোঁ সেই মানস লৈ ষ্টাৰ্ট কৰিছিলোঁ।
দৃষ্টিহীন ক্ৰিকেটৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা নাগেশ ট্ৰফিৰ কোৱালিফাইং খেলিবলৈ যাব অসমৰ দল। বৰ্তমান বৰহমপুৰ নৱম অসম আৰক্ষী বাহিনীৰ খেলপথাৰত কঠোৰ অনুশীলনত ব্যস্ত ক্ৰিকেট দলটি। অসমত এতিয়া দৃষ্টিহীন খেলুৱৈসকলেও খেলপথাৰত আন ক্ৰিকেটাৰৰ দৰেই প্ৰবল উদ্যমেৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে দৃষ্টিহীনসকলৰ বাবে ক্ৰিকেট কেম্প। 7 অক্টোবৰৰ পৰা KRU 365 নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত নুনমাটি শোধনাগাৰ খেলপথাৰত এই শিবিৰ অনুষ্ঠিত হয়। শিবিৰত ৰাজ্যখনৰ 16খন জিলাৰ 32 গৰাকী দৃষ্টিহীন খেলুৱৈয়ে অংশগ্ৰহণ কৰে। এই শিবিৰতে দৃষ্টিহীন ক্ৰিকেটৰ অসমৰ দলটো বাছনি কৰা হয়। ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট দলৰ উপ অধিনায়ক তথা অন্ধ্ৰপ্ৰদেশ দলৰ অধিনায়ক ভেংকটেশ ৰাও আৰু পশ্চিমবংগ দলৰ অধিনায়ক তনুময় ভৌমিকে এই শিবিৰত অংশ লৈ খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে অসম দলটো বাছনি কৰে। অসম দৃষ্টিহীন ক্ৰিকেট সন্থাৰ আহ্বায়ক তথা KRU 365ৰ সভাপতি ভৃগু বৰঠাকুৰে জনোৱা মতে অসম দলটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ 14 গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে। তেওঁলোকৰ বহুত ধৰণৰ প্ৰত্যাহ্বান আহি পৰিছে। তেওঁলোকে যিখিনি পাবলগীয়া পোচাক হয় বা খেলত যিখিনি ব্যৱহাৰ হোৱা সামগ্ৰী, বহুতখিনি সামগ্ৰী অসমত এভেইলেবল নহয়, যেনেকৈ ষ্টাম্প হওক বা বলটো হওক, এই গোটেইখিনি ইয়াত এভেইলেবল নহয়। সেইকাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই দৃষ্টিহীন খেলুৱৈসকলক সহায়ৰ হাত আগবঢ়ায়, যাতে তেওঁলোকে সন্মানেৰে আৰু সুবিধাৰে তেওঁলোকে আগবাঢ়ি যাব পাৰে আৰু অসমৰ নাম গৌৰৱ কৰি আনিব পাৰে। চণ্ডীগড়ত যে টিমটো যেতিয়া খেলিবলৈ যে যাব, এই সম্পূৰ্ণ খৰচ পাতি অসম চৰকাৰে বহন কৰিছে নে বা ক্ৰীড়া বিভাগে? এতিয়ালৈ কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই চৰকাৰে। আৰু আমি আহ্বান এইকাৰণে জনাইছোঁ কাৰণ চণ্ডীগড়ত 20জনীয়া টিম এটা লৈ গোটেই কৰ্ডিনেটৰ্ছবোৰ লৈ পেলাই আমি যে এই 2-3 দিন থাকিম, তাতে বহুতখিনি খৰচা, টিকেটৰ খৰচা, তাতে অহা যোৱা, থকা খোৱা, এইখিনি ক্ষেত্ৰত মই ভাবোঁ যে চৰকাৰে আমাক সহায় হাত আগবঢ়াব লাগে। আৰু সেইকাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমি আশা কৰিছোঁ যাতে চৰকাৰে আমাক সহায় আগবঢ়ায়। এইটো প্ৰথম টিম নেকি অসমৰ? হয়, অসমৰ প্ৰথম টিম। আৰু ইয়াতে আমি ক্ৰিকেট এছ'চিয়েশ্যন ফৰ দ্য ব্লাইণ্ড ইন ইণ্ডিয়া, কেবিয়ে আমাৰ অসম এছ'চিয়েশ্যন যোনটো হ'ব, ক্ৰিকেট এছ'চিয়েশ্যন ফৰ দ্য ব্লাইণ্ড ইন আছাম, তাৰে ষ্টেট কৰ্ডিনেটৰ মোক বনাইছে আৰু তাৰ অধীনতে আমি KRU 365ৰ লগত সহযোগত আমি এই কেম্পটো অৰ্গেনাইজ কৰিলোঁ 4 দিনীয়া। খেলুৱৈসকলক বিমানেৰে 23 অক্টোবৰত চণ্ডীগড়লৈ লৈ যোৱা হ'ব। তাতে নাগেশ ট্ৰফি খেলাৰ বাবে যোগ্যতা নিৰ্ণয়কাৰী খেল অনুষ্ঠিত হ'ব। KRU 365এ পূৰ্বৰে পৰাই অসমত দৃষ্টিহীনসকলৰ বাবে ক্ৰিকেট খেল অনুষ্ঠিত কৰি আহিছে। কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলৰ বাবে ৰাজ্যখনৰ পৰা এটা দৃষ্টিহীন খেলুৱৈৰ দল প্ৰথমবাৰলৈ অসমৰ বাহিৰলৈ যাব। আমি ইয়াতে আমাৰ প্ৰশিক্ষণ হৈ আছে নৱম অসম আৰক্ষী বেটেলিয়নৰ খেলপথাৰ, আৰু ইয়াতে 15খন জিলাৰ যিসকল যুৱক আহিছে আমি তেওঁলোকক প্ৰশিক্ষণ দিয়াই আছোঁ। আৰু আমি 25 তাৰিখে যাম নাগেশ ট্ৰফি খেলিবলৈ চণ্ডীগড়লৈ। গতিকে তাৰ পৰা আমি কোৱালিফাই হ'লে আমি দিল্লীত খেলিবলৈ যাম। গতিকে কিন্তু মই এটা কথাই কওঁ যে তেওঁলোকক আপোনালোকে সকলোৱে মিলি সকলো ৰাইজলৈ আহ্বান জনাইছোঁ, চৰকাৰলৈ আহ্বান জনাইছোঁ, সহযোগ কৰক, স্বীকৃতি দিয়ক। এওঁলোকে দৃষ্টিহীন হ'লেও তেওঁলোকে কৰিব নোৱাৰা কাম নাই আৰু তেওঁলোকে কৰি দেখুৱাইছে। আপোনালোকে ওলাই আহক, আপোনালোকে সহযোগ দিয়ক আৰু তেওঁলোকে নিশ্চয় অসমৰ নাম কঢ়িয়াবলৈ সক্ষম হ'ব। উল্লেখযোগ্য যে দিল্লীৰ ফিৰোজ শ্বাহ কোটলা ষ্টেডিয়ামত অহা 17 নৱেম্বৰত দৃষ্টিহীনসকলৰ বাবে 4ৰ্থ ৰাষ্ট্ৰীয় নাগেশ ট্ৰফি ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ'ব। 16 নৱেম্বৰত সকলো ৰাজ্যৰ দলসমূহ দিল্লীত উপস্থিত হ'বগৈ। 17 নৱেম্বৰৰ পৰা 21 নৱেম্বৰলৈ প্ৰতিযোগিতাৰ লীগ পৰ্যায়ৰ খেলসমূহ অনুষ্ঠিত হ'ব।
23 নৱেম্বৰত কোৱাৰ্টাৰ ফাইনেল, 24 তাৰিখে ছেমি ফাইনেল আৰু 25 নৱেম্বৰত অনুষ্ঠিত হ'ব ফাইনেল খেল। নুনমাটি ৰিফাইনেৰী ফিল্ডত আমি কেম্প হৈছিলে। তাৰপিছতে আমি এতিয়া চণ্ডীগড়ত খেলিবলৈ যাম নাগেশ ট্ৰফি, আৰু হয়তো চণ্ডীগড়ত 2খন মেটচ হ'ব, তাৰ ভিতৰত এখন হ'লেও জিকিব লাগিব। আমি তাত যদি কোৱালিফাই হওঁ, দিল্লীত আমাৰ খেল হ'ব। সেইকাৰণে আশা কৰোঁ আমি আৰু চেষ্টাও কৰিম আমি যাতে নাগেশ ট্ৰফি এইবাৰ আনিবলৈ, অসমে যাতে আনিবলৈ সক্ষম হয়। জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ শোণিতপুৰৰ মিছামাৰীৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বন কৰ্মীলৈ প্ৰথমবাৰৰ বাবে সাহসিকতাৰ বঁটা প্ৰদান ৰাজ্যৰ বন বিভাগৰ। শোণিতপুৰ জিলাৰ পশ্চিম অসম বন্যপ্ৰাণী সংমণ্ডল তথা নামেৰী ব্যাঘ্ৰ প্ৰকল্পৰ অধীনস্থ নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ সমূহ বন কৰ্মীলৈ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যিক ভিত্তিত সাহসিকতাৰ প্ৰশস্তি পত্ৰ আৰু বঁটা প্ৰদান ৰাজ্য চৰকাৰ বন বিভাগৰ। বিগত 2020 বৰ্ষৰ অক্টোবৰ মাহৰ পৰা চলিত 2021 বৰ্ষৰ ছেপ্টেম্বৰ মাহলৈকে সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীসকলে বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰৰ নেতৃত্বত এই সময়ছোৱাত সাহসিকতাৰে কৰ্তব্য সম্পাদন কৰি অভয়াৰণ্যখনৰ ভিতৰত 20টা গছকটা মেচিন আৰু 3টাকৈ হস্তনিৰ্মিত বন্দুকসহ চোৰাং চিকাৰী আৰু দুষ্কৃতিকাৰীৰ পৰা জব্দ কৰাৰ লগতে 9জনকৈ চোৰাং চিকাৰী আৰু দুষ্কৃতিকাৰীক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। এই অভিযানৰ কালছোৱাত দুবাৰকৈ বন্যদস্যুৰ আক্ৰমণত সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ 4জনকৈ বনকৰ্মী আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছিল। অভয়াৰণ্যখনৰ বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰৰ নেতৃত্বত ইয়াৰ বনকৰ্মীসকলে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সাহসিকতাৰ বঁটা লাভ কৰিছে সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীসকলে। শেহতীয়াকৈ গুজৰাটৰ পাঞ্জাৱাৰীস্থিত অৰণ্য ভৱনত আজাদী কি অমৃত মহোৎসৱৰ আৰু 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ ৰাজ্যিক পৰ্যায়ৰ সামৰণি অনুষ্ঠানত এই সাহসিকতাৰ বঁটা প্ৰদান কৰে ৰাজ্য চৰকাৰৰ বন বিভাগে। আমাৰ গুৱাহাটীৰ পাঞ্জাৱাৰীস্থিত প্ৰধান মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাজ্যিক ভিত্তিত 67 সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠান পালন কৰা হয়। উক্ত অনুষ্ঠানত আমাৰ কলামাটি ৰেঞ্জ আৰু নামেৰী ৰেঞ্জৰ ফ্ৰণ্টলাইন ষ্টাফৰ জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ ক্ষেত্ৰত যোগোৱা অৰিহণাৰ বাবে প্ৰধান মুখ্য বন সংৰক্ষক মহোদয়ে আমাক সম্বৰ্ধনা জনায়। আৰু যোৱা বিগত বছৰত আমি সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত 20টা যন্ত্ৰচালিত গছকটা কৰত আমি জব্দ কৰিছোঁ, আৰু আমি 9জন মানুহক জেল হাজতলৈ পঠাইছোঁ এৰেষ্ট কৰি। হয় হয়, আমি 3টা হস্তনিৰ্মিত বন্দুক আমি জব্দ কৰিছোঁ। সোণাই ৰূপাই বন্যপ্ৰাণীলৈ যি অভয়াৰণ্য প্ৰথমবাৰৰ বাবে বঁটা আগবঢ়োৱা হৈছিল। হয় হয়, এনেকুৱা আগতে কেতিয়াও হোৱা নাছিল, আমি ফাৰ্ষ্ট টাইম আমি পাইছোঁ, আৰু এই অনুষ্ঠানে আমাক নিশ্চয় অনুপ্ৰাণিত কৰিব ভৱিষ্যতে আৰু ভালদৰে কাম কৰাৰ বাবে। উল্লেখ্য যে ব্যাঘ্ৰ প্ৰকল্প নামেৰে ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীলৈ উক্ত বঁটা লাভ কৰিছে। নামেৰী ৰাষ্ট্ৰীয় উদ্যানত বিগত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা এই বছৰ ছেপ্টেম্বৰ মাহলৈ নামেৰী বন্যপ্ৰাণী ৰেঞ্জৰ দলটিয়ে চোৰাং চিকাৰীৰ পৰা 4টাকৈ হস্তনিৰ্মিত বন্দুক, এটা গছকটা মেচিন, 3খনকৈ বোল্ডাৰ ভৰ্তি ট্ৰেক্টৰ জব্দ কৰাৰ লগতে 4জন চোৰাং চিকাৰী, 12জন দুষ্কৃতিকাৰীক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল। ৰাতি আমাৰ ইয়াত কাম কৰিবলৈ দিগদাৰ হয় ফৰেষ্টৰ ভিতৰত, কাৰণ ইয়াত হাতীৰ উপদ্ৰৱ আছে, আৰু আমাৰ এনেকুৱা অভিযানত আমাৰ বহুকেইজন ষ্টাফ আঘাতপ্ৰাপ্ত হৈছে আগতে। এই অভিযানত আঘাতপ্ৰাপ্ত হৈছিল। হয় হয়। তদুপৰি দেৱেশ্বৰ পগাগ নামৰ এটা দুৰ্ধৰ্ষ চোৰাং চিকাৰীক ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মীসকলে মুখামুখি সংঘৰ্ষত গুলীয়াই নিহত কৰিছিল। অভয়াৰণ্যখনৰ বনকৰ্মীলৈ সাহসিকতাৰ বঁটা লাভ কৰাত স্বাভাৱিকতে উৎফুল্লিত কৰিছে বনকৰ্মীসকলক। ৰাজ্যৰ বন বিভাগৰ এই পদক্ষেপৰ ফলত বনকৰ্মীসকলে অধিক উৎসাহেৰে অনাগত দিনত কাম কৰাৰ প্ৰেৰণা লাভ কৰিব।